গোলাঘাট জিলা সাংবাদিক সংস্থাই প্ৰৱৰ্তন কৰি অহা বঁটাসমূহ আজি জুৰিয়ে তেওঁলোকে আচলতে নিৰ্বাচিত কৰিছে আৰু ঘোষণা কৰিছে। সেই অনুসৰি আমাৰ কেইবাটাও বঁটা আছিল। তাৰ ভিতৰত আছিলে আপোনাৰ অযোধ্যা প্ৰসাদ গোস্বামী সোঁৱৰণি অনুসন্ধানমূলক সাংবাদিকতা বঁটা। এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ভৈৰৱ মুণ্ডা, তেওঁ শিৱসাগৰৰ সাংবাদিক আৰু তেওঁৰ বাতৰি শিৰোনাম আছিল ম্যানমাৰ সীমান্তৰ গভীৰ অৰণ্যত আহোম যুগৰ ঐতিহাসিক সমলৰ সন্ধান। এই বঁটাৰ এই অনুসন্ধানমূলক সাংবাদিকতা বঁটাৰ বাবে তেওঁ নিৰ্বাচিত হৈছে অযোধ্যা প্ৰসাদ গোস্বামী সোঁৱৰণি অনুসন্ধানমূলক সাংবাদিকতা বঁটাৰ বাবে। ইয়াৰ পিছতে আছে দ্বিতীয়টো আছিলে কৌস্তভমণি হাজৰিকা সোঁৱৰণি অনুসন্ধানমূলক যুৱ সাংবাদিকতা বঁটা। এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে কৌস্তভমণি কাকতি, শিৱসাগৰৰ সাংবাদিক আৰু তেওঁ কৃষি বিভাগৰ অনিয়মৰ এটা ব্যাপক অনিয়মৰ কেলেংকাৰীৰ তথ্য উদ্ঘাটন কৰি RTI তথ্য উদ্ঘাটন কৰি তেওঁ এই সংবাদ প্ৰেৰণ কৰিছিল আৰু এই সংবাদ সম্প্ৰচাৰ হোৱাৰ পিছত আমালৈ আচলতে এই বঁটাৰ বাবে তেওঁ বাতৰিটো প্ৰেৰণ কৰাৰ বাবে তেওঁ নিৰ্বাচিত হৈছে। ইয়াৰ পিছতে আছে অমূল্য দত্ত সোঁৱৰণি মফচলীয়া সাংবাদিকতা বঁটা। এই বঁটা আগবঢ়োৱা হৈছে পংকজ শইকীয়াক আৰু এই পংকজ শইকীয়া হৈ গ'ল কলিয়াবৰৰ সাংবাদিক আৰু তেওঁ গ্ৰিটিংছ কাৰ্ডৰ পৰিৱৰ্তে ডিজিটেল হ'ল শুভেচ্ছা বাণী। এই যি সংবাদ, এই অনুসন্ধানমূলক সংবাদ আৰু এটা সময়ৰ বা এটা যুগৰ পৰিৱৰ্তনৰ সম্পৰ্কত তেওঁ যি আচলতে বাতৰি পৰিৱেশন কৰিছে তাৰ বাবে জুৰিয়ে তেওঁক নিৰ্বাচন কৰিছে। ইয়াৰ পূৰ্বে গোলাঘাট জিলা সাংবাদিক সংস্থাই কেশৱ শইকীয়া সোঁৱৰণি সাংবাদিকতা বঁটাৰ বাবে মনোনীত কৰিছে প্ৰশান্ত ৰাজগুৰু মুখ্য সম্পাদক প্ৰাগ নিউজ আৰু ভগৱতী প্ৰসাদ লদিয়া সোঁৱৰণি ক্ৰীড়া সাংবাদিকতা বঁটাৰ বাবে মনোনীত কৰা হয় ক্ৰীড়া সাংবাদিক ৰূপক দত্তক। এই বঁটাসমূহ আমি অহা 28 মাৰ্চৰ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত গোলাঘাটৰ জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয় আৰু MSR থিয়েটাৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।